Welcome to our Astrology channel Divine Jyotish Gyan. আজি আমাৰ খণ্ডত মংগলৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰ খণ্ডত আমি মংগলৰ প্ৰথম স্থানৰ পৰা 6 নম্বৰ স্থানলৈ কি ফলাফল দিয়ে সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি 7 নম্বৰ স্থানৰ পৰা আপোনাৰ কুণ্ডলীত যদি মংগল 7 নম্বৰ ঘৰত থাকে, 7 নম্বৰ ঘৰৰ পৰা 12 নম্বৰ ঘৰলৈ কি ফলাফল দিয়ে সেই বিষয়ে আলোচনা কৰিম। বাকী মংগলৰ কি ধৰণৰ আপোনাৰ এছপেক্ট আছে, দৃষ্টি আছে, মংগলে কি কাৰকত্ব ছিগনিফিকেশ্যন কৰে সেইবিলাক আগৰ খণ্ডত আমি উল্লেখ কৰিছোঁ। যিবিলাকে আগৰ খণ্ডটো চোৱা নাই তেওঁলোকে আগৰ খণ্ডটো চালে বুজি পাব। এতিয়া আহোঁ আমি মংগল 7 নম্বৰ ঘৰত। যদি আপোনাৰ কুণ্ডলীত মংগল 7th হাউচত থাকে তেতিয়াহ'লে কি হ'ব? 7th হাউচত মংগল থাকিলে এইটো মাংগলিক দোষ বুলি কোৱা হয়, কিন্তু 7th হাউচত মংগলে সদায় ভাল ফল দিয়ে। যদি মংগল 7 নম্বৰ ঘৰটোত নিজৰ ৰাশিত থাকে, নিজৰ ৰাশি হ'ল মংগলৰ মেঘ ৰাশি আৰু বৃশ্চিক ৰাশি, বা যদি মংগল উচ্চ হৈ থাকে, মংগল ক'ত উচ্চ হয়? মকৰ ৰাশিত উচ্চ হয়। যদি আপোনাৰ কুণ্ডলীত মংগল 7 নম্বৰ ঘৰত থাকি মেঘ ৰাশি, বৃশ্চিক ৰাশি বা মকৰ ৰাশিত থাকে তেতিয়াহ'লে এইটো ৰোচক মহাপুৰুষ যোগ বুলি কয়। ৰোচক মহাপুৰুষ যোগ হয়। এনে ব্যক্তিয়ে সদায় সাহসী হয় আৰু কৰ্মক্ষেত্ৰত বহুত ওপৰলৈ যাব পাৰে। যদি ৰোচক মহাপুৰুষ যোগ হয়, কৰ্মক্ষেত্ৰত বহুত এই ব্যক্তিসকল। কিন্তু যদি মংগলে লগত বুধ গ্ৰহটো থাকে, 7 নম্বৰ ঘৰত যদি মংগলৰ লগত বুধ গ্ৰহটো থাকে বা মংগল যদি বুধৰ ৰাশিত থাকে, মিথুন ৰাশি আৰু কন্যা ৰাশিত থাকে 7 নম্বৰ ঘৰত, তেতিয়াহ'লে মংগলে কিন্তু সিমান ভাল ফল নিদিয়ে। অন্যথাই মংগলে 7 নম্বৰ ঘৰত ভাল ফল দিয়ে। এনে ব্যক্তিসকল সদায় বেলেগৰ কাৰণে উপকাৰী হয় আৰু এনে ব্যক্তিসকলৰ পাৰ্টনাৰৰ লগত এনেকুৱা এটা সম্বন্ধ হয় যে পাৰ্টনাৰৰ লগত ইগ' প্ৰব্লেম হয়। পাৰ্টনাৰে আপোনাতকৈ এনে ব্যক্তিসকলতকৈ ওপৰত যাব খোজে বা পাৰ্টনাৰত দুয়োকে বিট কৰিব, এটা কম্পিটিশ্যন এটা হয়। তাৰ ফলত যদি এডজাষ্টমেণ্ট নকৰে তেতিয়াহ'লে ৰিলেশ্যনশ্বিপত অলপ প্ৰব্লেম হোৱা দেখা যায়। এই ব্যক্তিসকল বেলেগৰ কাৰণে সদায় হেল্পফুল হয়। মংগল 7 নম্বৰ ঘৰত যদি থাকে তেতিয়াহ'লে মংগলৰ দৃষ্টিৰ বিষয়ে আগৰ খণ্ডত আমি কৈছোঁৱেই, আপোনালোকে চাই ল'ব পাৰিব। মংগলে যদি 7 নম্বৰ ঘৰত থাকে তেতিয়াহ'লে 7, 8, 9, 10 নম্বৰ ঘৰত মংগলে দৃষ্টি দিব। এইটো প্ৰফেচৰৰ কাৰণে বিৰাট ভাল। 7 নম্বৰ দৃষ্টি দিব আপোনাৰ প্ৰথম ঘৰত, তাৰ ফলত অলপ হেল্থ প্ৰব্লেম হ'ব পাৰে। আৰু 8 নম্বৰ দৃষ্টি দিব 2 নম্বৰ ঘৰত, তাৰ ফলত বাণীৰ কাৰণে, নিজৰ কথা বতৰাৰ কাৰণে নিজৰ ফেমিলিত প্ৰব্লেম হ'ব পাৰে। প্ৰতিকাৰ হিচাপে এনে ব্যক্তিসকলে সদায় আপোনাৰ যিটো দৈ আছে, দৈত চেনি মিক্স কৰি নিজৰ ভনীয়েকক খোৱালে ভাল ফল পোৱা দেখা যায়। মংগল 8 নম্বৰ ঘৰ। 8 নম্বৰ ঘৰত 8th হাউচত যাৰ মংগল থাকে, 8th হাউচটো হ'ল আমাৰ মৃত্যুস্থান। 8th হাউচটো হ'ল আপোনাৰ ছাডেন ইভেণ্ট, প্ৰপাৰ্টি যোগ। গতিকে 8th হাউচত যাৰ মংগল থাকে এনে ব্যক্তিসকলৰ মৃত্যু ছাডেন হয়। এনে ব্যক্তিসকলে বহুত দিন বিচনাত পৰি মেলি বহুত দিনৰ শাস্তি খাই পেলাই মৃত্যু নহয়, হঠাৎ মৃত্যু হয় এই ব্যক্তিসকল। যদি মংগল নিজৰ ৰাশিত থাকে, আকৌ কৈছোঁ নিজৰ ৰাশিত থাকে, তেতিয়াহ'লে লংজিভিটিৰ কাৰণে ভাল, কাৰণ 8 নম্বৰ ঘৰটোৱে লংজিভিটি বুজায়। যদি শত্ৰু ৰাশিত থাকে বা মেলিফিক এছপেক্ট থাকে তেতিয়াহ'লে লংজিভিটিৰ কাৰণে এইটো বেয়া। এনে ব্যক্তিসকল সাধাৰণতে ঘৰত সৰু হয়, য়ংগাৰ হয় বা অকলে হয়, সৰু হ'ব ঘৰৰ বা ছিংগুল হ'ব। যদি তেওঁলোকৰ ভায়েক থাকে, ভায়েকৰ লগত মিনিমাম 4 বছৰ বা 8 বছৰৰ গেপ থাকে। হয়তো কাৰোবাৰ 4 বছৰ গেপ থাকিব পাৰে বা কাৰোবাৰ 8 বছৰ গেপ থাকিব লাগে, অলপ 2-1 মাহ ইফাল সিফাল হ'ব পাৰে। আৰু এনে ব্যক্তিসকলৰ যদি ভায়েক থাকে ভায়েকৰ আপোনাৰ প্ৰফেশ্যনত সদায় ডিষ্টাৰ্ব হয়, প্ৰফেশ্যনত ডিষ্টাৰ্ব হোৱা দেখা যায়। এনে ব্যক্তিসকলে বিৰাট কাজিয়া কৰিব পাৰে।
আত্মাৰ লগত বহুত কাজিয়া কৰিব পাৰে এনে ব্যক্তিসকলে। কাজিয়া কৰা এটা বিৰাট মেণ্টেলিটি থাকে এনে ব্যক্তিৰ। আৰু যদি এনে ব্যক্তিসকলৰ যদি কেতুৰ লগত মংগলৰ সম্বন্ধ থাকে তেতিয়াহ'লে পাইলছৰ প্ৰব্লেম হ'ব পাৰে। 8 নম্বৰ ঘৰত থকা মংগলে 8, 9, 10, 11 নম্বৰ ঘৰত দৃষ্টি দিব। এইটো লাভ গেইনছৰ কাৰণে ভাল। 8 নম্বৰৰ পৰা 2 নম্বৰ ঘৰত দৃষ্টি দিব, তাৰ ফলত ছেভিংছৰ কাৰণে বেয়া, পইচা পাতি ছেভিংছ কৰাৰ কাৰণে। আৰু থাৰ্ড হাউচ 8 এছপেক্ট 8 নম্বৰ দৃষ্টি দিব থাৰ্ড হাউচত, গতিকে মানে নিজৰ চিবলিং তাৰমানে ভায়েকৰ কাৰণে বেয়া। এনে ব্যক্তিসকলে প্ৰতিকাৰ হিচাপে 800 গ্ৰাম চুগাৰ চেনি ৰানিং ৱাটাৰত ফ্ল' কৰিলে ভাল ফল পোৱা দেখা যায়। মংগল যদি আপোনাৰ 9 নম্বৰ ঘৰত থাকে, আপোনাৰ কালপুৰুষ কুণ্ডলীৰ 9 নম্বৰ ঘৰটো হ'ল বৃহস্পতি ঘৰ। গতিকে এনে ব্যক্তিসকলৰ 9 নম্বৰ ঘৰত মংগলে সদায় ভাল ফল দিয়া দেখা যায়। 9 নম্বৰ ঘৰত মংগল থাকিলে আপোনাৰ স্পিৰিচুৱেলিটিৰ কাৰণে ভাল বা হায়াৰ লাৰ্ণিঙৰ কাৰণে ভাল। 9 নম্বৰ ঘৰটো হ'ল আপোনাৰ পিতৃস্থান আৰু গুৰুস্থান। এনে ব্যক্তিসকলৰ পিতৃৰ লগত আৰু গুৰুৰ লগত অলপ কাজিয়া পেচাল লাগি থাকে আৰু গুৰুক বিৰাট ভালো পায়। তাৰমানে এনেকুৱা এটা সম্বন্ধ হয় যে বিৰাট ভালো পাম আৰু কাজিয়াও কৰিম, এনেকুৱা এটা ৰিলেশ্যনশ্বিপ হৈ উঠে। এনে ব্যক্তিসকলে সদায় ফেমিলিটো ভাল ফেমিলিৰ পৰা আহে আৰু পিতৃয়ে সদায় বাপেক সদায় অলপ ৰেপুটেড মানুহ হয়। যদি মংগলে মানে বেয়া স্থানত থাকে, যদি নিজ গ্ৰহত থাকে মংগলৰ বা এফ্লিক্টেড হয়, তেতিয়াহ'লে পিতৃৰ কাৰণে দেউতাকৰ লংজিটিভিৰ কাৰণে এটা প্ৰব্লেম হোৱা দেখা যায়। বাকী এনে ব্যক্তিসকলে সদায় গুৰু আৰু পিতৃৰ লগত ভাল ৰিলেশ্যন ৰখাটো দৰকাৰ। আৰু প্ৰতিকাৰ হিচাপে সদায় ৰেড থ্ৰেড ৰাইট হেণ্ডত পিন্ধিব লাগে পুৰুষসকলে, মতা মানুহবিলাকে, আৰু মাইকী মানুহবিলাকে লেফ্ট হেণ্ডত পিন্ধিব লাগে। মংগল 10th হাউচ। যিসকল ব্যক্তিৰ মংগল 10 নম্বৰ ঘৰত থাকে, 10 নম্বৰ ঘৰত মংগল সদায় দিগবলী হ'ল বিৰাট ভাল পজিশ্যন। ইয়াতে এনে ব্যক্তিসকলে প্ৰফেশ্যনত বহুত হাই পজিশ্যন পাব পাৰে। তাৰমানে যদি মংগল আপোনাৰ 10 নম্বৰ ঘৰত থাকে তেতিয়াহ'লে আপোনালোকে সেই ব্যক্তিয়ে যদি বহুত সৰু ফেমিলিটো জন্ম লাভ কৰে তেতিয়াহ'লে বহুত ওপৰলৈ লৈ যাব পাৰে, প্লাছ নিজৰ বংশটোক বহুত ওপৰলৈ লৈ যাব পাৰে। কাৰণ এনে ব্যক্তিসকলে যিটো উৰ্জা, মংগল হ'ল উৰ্জাৰ কাৰণ, এই উৰ্জাৰ মানেটো সদায় প্ৰফেশ্যনত লগায়। গতিকে বহুত মানে যিটো কাম কাজ কৰে তাতে বহুত এনাৰ্জি লগায়, তাৰ ফলত তেওঁলোকে বহুত উচ্চ স্থানলৈ যাব পাৰে। এনে ব্যক্তিসকলৰ লাভ ৰিলেশ্যনত অলপ মানে প্ৰব্লেম দেখা পোৱা যায়। প্লাছ এনে ব্যক্তিসকলে প্ৰতিকাৰ হিচাপে সদায় জিমত যাব লাগে। যদি জিম কৰে তেতিয়াহ'লে এনে ব্যক্তিসকলৰ কাৰণে বিৰাট ভাল। আৰু 10 নম্বৰ স্থানৰ পৰা 10, 11, 12, 1 নম্বৰ প্ৰথম ঘৰত আপোনাৰ মংগলে দৃষ্টি দিব, তাৰ ফলত তেওঁলোকৰ কম্পিটিটিভ মাইণ্ডছেট হয়। 10 নম্বৰৰ পৰা 4 নম্বৰ ঘৰত দৃষ্টি দিব, তাৰ ফলত মাকৰ লগত অলপ প্ৰব্লেম হ'ব পাৰে। আৰু 5 নম্বৰ ঘৰত 8 এছপেক্ট দিব, তাৰ ফলত চিলড্ৰেনৰ লগত মানে নিজৰ ল'ৰা ছোৱালীৰ লগত অলপ কনফ্লিক্ট হোৱা দেখা যায়। এনে ব্যক্তিসকলে সাধাৰণতে ভায়েকৰ লগত সদায় ভাল ৰিলেশ্যন থাকে। মংগল 11th হাউচ। যিসকলৰ ব্যক্তিৰ মংগল 11 নম্বৰ ঘৰটোত থাকে এওঁলোকে সদায় নিজৰ, এইটো বিৰাট ভাল পজিশ্যন মংগলৰ, ভেৰি গুড পজিশ্যন। কাৰণ এওঁলোকে এনাৰ্জিটো সদায় গেইনছ লাভৰ কাৰণে লগায়। আৰু ফাইনেন্সিয়েলি এই ব্যক্তিসকলে সদায় ফাইনেন্সিয়েল পজিশ্যন ভাল হয়। কেতিয়াবা ক'ৰবাত বিপদতো পৰে এই ব্যক্তিসকলে সদায় ক'ৰবাৰ নহয় ক'ৰবাৰ পৰা এই ব্যক্তিসকলে সদায় হেল্প পায়। প্লাছ 11 নম্বৰত মংগল থকা ব্যক্তিসকলক কোৱা হয় এইটো এটা শত্ৰু সন্তা যোগ। শত্ৰু সন্তা যোগ মানে এনেকুৱা যোগ যাৰ ফলত
কাৰোবাৰ লগত কোনোবাই যদি তেওঁলোকৰ লগত কাজিয়া কৰে তেতিয়াহ'লে ইমান মানে কাজিয়া কৰিবই নালাগে। এনেকুৱা ব্যক্তিসকলে সদায় মানে জিকিবই খোজে, সদায় জিকে, সেইকাৰণে শত্ৰুসন্তা যোগ বুলি কোৱা যায়। এনে ব্যক্তিসকলৰ সাধাৰণতে ককায়েক নাথাকে, যদি ককায়েক থাকেও সেই ককায়েকৰ লগত ৰিলেশ্যন সিমান ভাল নহয়। প্লাছ এই ব্যক্তিসকলৰ ঘৰৰ কাষত এটা কমিউনিটি হল থাকে। কমিউনিটি হল এটা থাকে তেওঁলোকৰ ঘৰৰ কাষত, আৰু তাৰ ফলত সেই কমিউনিটি হলত মানে বিয়া বাৰু এনেকুৱা হয়। তেওঁলোকৰ ঘৰৰ কাষত এটা কমিউনিটি হল থাকে, তাতে বিয়া বাৰু বা কিবা সভা সমিতি এনেকুৱা হৈ থকা দেখা যায়। 10 নম্বৰ ঘৰত মংগল থকা ব্যক্তিসকলে, ক'ব পাহৰি গৈছোঁ, 10 নম্বৰ ব্যক্তিসকল স্থানত মংগল থকা ব্যক্তিসকলে এটা পিতলৰ হৰিণ চাউথ ডাইৰেকশ্যনত যদি ৰাখে ঘৰৰ, তেতিয়াহ'লে ভাল ফল পোৱা দেখা যায়। এতিয়া 11 নম্বৰটো ক'লোঁ, তেওঁলোকৰ কমিউনিটি হল থাকে, আৰু 11 নম্বৰ ঘৰত মংগল থকা ব্যক্তিসকলে প্ৰতিকাৰ হিচাপে এটা ঘৰতে টেণ্ট এটা তৰি পেলাই, যদি এটা টেণ্ট মানে টেণ্ট হাউচৰ পৰা টেণ্ট এটা আনি তাতে খোৱা বস্তু বিতৰণ কৰে বেলেগক, তেতিয়াহ'লে ভাল ফল পোৱা যায়। এইটো প্ৰতিকাৰ। মংগল 12 হাউচ, যিসকলৰ ব্যক্তিৰ মংগল 12 হাউচত থাকে, এইটো এটা মংগলৰ কাৰণে ভাল পজিশ্যন নহয়, কাৰণ তেওঁলোকৰ যিটো উৰ্জা এনাৰ্জি সদায় বেয়া ডাইৰেকশ্যনত যায়, তাৰ ফলত তেওঁলোকৰ ভাল নহয়। আৰু ফাইনেন্সৰ কাৰণেও তেওঁলোকৰ ভাল নহয়। মংগল যিসকলৰ আপোনাৰ 11 নম্বৰ স্থানত থাকে, তেওঁলোকৰ 11, 12, 1, 2 নম্বৰ ঘৰত মংগলে দৃষ্টি দিয়ে। 11 নম্বৰটো কৈ আছোঁ, ক'ব পাহৰি গৈছোঁ। 2 নম্বৰ ঘৰত ঘৰত দিয়াৰ কাৰণে তেওঁলোকৰ সদায় স্পীচটো অলপ হাৰ্ছ স্পীচ হয়, আৰু ফেমিলিৰ লগত অলপ প্ৰব্লেম হয়। 5 নম্বৰ ঘৰত মংগলে দৃষ্টি দিয়ে, তাৰ ফলত এই ব্যক্তিসকল ৰোমান্টিক হয়, আৰু মানে ফিজিকেলি এনজয়মেণ্ট যিটো সেইটো তেওঁলোকে কৰে। আৰু 6 নম্বৰ ঘৰত মংগলে দৃষ্টি দিয়াৰ ফলত তেওঁলোকে ৰোগ ঋণ শত্ৰু এইবিলাক তাৰমানে তেওঁলোকে দমন কৰি ৰাখিব পাৰে, কাৰণ 6 নম্বৰ ঘৰটো ৰোগ ঋণ শত্ৰুৰ ঘৰ। এতিয়া 12 নম্বৰ কথাটো কৈ আছোঁ। 12 নম্বৰ ঘৰত মংগল সিমান ভাল নহয়। যাৰ 12 নম্বৰৰ ঘৰত মংগল থাকে, এনে ব্যক্তিসকলৰ নিজৰ ঘৰত বা ওচৰত মেডিকেল প্ৰফেশ্যনৰ লগত জড়িত ব্যক্তি থাকে। ঘৰৰ কাষত হস্পিটাল থাকিব পাৰে, বা ঘৰৰ কাষত ডক্তৰ থাকিব পাৰে, বা নিজৰ ঘৰতে থাকিব পাৰে। এই ব্যক্তিসকলৰ মেডিকেল প্ৰফেশ্যনত জড়িত ব্যক্তি থাকে। আৰু মংগল এই স্থানত ভাল ফল নিদিয়ে। এওঁলোকৰ কাৰণে মেডিটেশ্যন আৰু ডিপ শ্লিপ, ভালকৈ টোপনি যোৱা আৰু মেডিটেশ্যনটো এটা ভাল তেওঁলোকৰ প্ৰতিকাৰ। প্লাছ মংগল 12 নম্বৰ ঘৰত থকা ব্যক্তিসকলে বেডৰুমত কেতিয়াও ৰঙা ৰং ব্যৱহাৰ কৰিব নালাগে। ৰঙা ৰং যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে বেয়া ফল দিয়ে। মংগলে 12 নম্বৰ ঘৰৰ পৰা 12, 1, 2, 3 নম্বৰ ঘৰত দৃষ্টি দিব। সেইকাৰণে তেওঁলোকৰ কমিউনিকেশ্যনত প্ৰব্লেম থাকে, প্লাছ নিজৰ স্পীচৰ কাৰণে যিকোনো মন্তব্য দিয়াৰ কাৰণে বা ছ'চিয়েল মিডিয়াতে কিবা উল্টা পুল্টা ক'লে তাৰ ফলত কণ্ট্ৰভাৰ্চি হ'ব পাৰে। তেতিয়া আৰু 6 নম্বৰ ঘৰত মংগলে দৃষ্টি দিব, তেতিয়াহ'লে 6 নম্বৰ ঘৰত মংগলে দৃষ্টি দিয়াৰ কাৰণে ৱৰ্ক প্লেছত অলপ কণ্ট্ৰভাৰ্চি হ'ব পাৰে। ৱৰ্ক প্লেছৰ কাৰণে নিজৰ য'ত কৰ্মস্থান তাতে অলপ কনফ্লিক্ট হ'ব পাৰে। 7 নম্বৰ ঘৰত মংগলে দৃষ্টি দিব, 8 এছপেক্ট দিব। আপোনালোকে এছপেক্টবিলাক চাই ল'ব, ইয়াৰ আগৰ খণ্ডত আমি কৈ থৈছোঁ। 7 নম্বৰ ঘৰত মংগলে এছপেক্ট দিব, তাৰ ফলত মেৰিড লাইফত অলপ আৰ্গুমেণ্ট পাৰ্টনাৰৰ লগত হ'ব পাৰে। মোটামুটি আজিৰ ভিডিঅ'টো 7 নম্বৰ স্থানৰ পৰা 12 নম্বৰ স্থানলৈ ক'লোঁ। ইয়াৰ আগতে যিবিলাকে আগৰ ভিডিঅ'টো প্ৰথম স্থানৰ পৰা 6 নম্বৰ স্থানলৈ চোৱা নাই, তেওঁলোকে চাই ল'ব। আমি ইয়াৰে ডেছক্ৰিপশ্যনত লিংক দি দিম। আজিলৈ আমাৰ ভিডিঅ'টো ইয়াতে এৰিছোঁ। যদি আপোনালোকে ভাল পাইছে, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, আৰু কোনোবাই যদি নিজৰ মংগল কোন স্থানত আছে গম নাপায়, তেতিয়াহ'লে কমেণ্ট কৰিলে আমি কৈ দিব পাৰিম। আজিলৈ ইয়াতে এৰিছোঁ। জয় শ্ৰীৰাম।